Hello everyone. Job education channel আপোনালোকক স্বাগতম জনাইছো। ইতিমধ্যে এপ্ৰেন্টিছৰ ওপৰত মুকলি হৈছে 382টা আৰু ইয়াতে কোনো ধৰণৰ পৰীক্ষা নহয়। আপোনালোকৰ ইয়াতে এক্সাম দিব নালাগে, ইন্টাৰভিউ নহয়। আপোনালোকৰ হায়াৰ সেকেন্ডাৰী পাছ হলি ইয়াতে এপ্লাই কৰিব পাৰিব। 12 মাহৰ বাবে ট্ৰেইনিং হ'ব আৰু 12 মাহে আপোনালোকে দৰমহা পাব, মানে ষ্টাইপেন্ড পাব। 10,000 12,000 এনেকৈ আপোনালোকে ষ্টাইপেন্ড পাব 12 মাহলৈকে, অৰ্থাৎ প্ৰত্যেক মাহতে আপোনালোকক দিয়া হ'ব এইখিনি। গতিকে ইয়াতে ডেটটো যথেষ্ট আছে, গতিকে সকলোখিনি চাব। অসমৰ কাৰণে মাত্ৰ আছে 66টা পোষ্ট আৰু ইয়াৰ ডিটেইল আমি মেনশ্যন যি এডভাৰটাইজমেণ্টত কৰিছে সেইখিনি চাম। এজ লিমিটটো আপোনালোকৰ 18 পৰা 24 বছৰ বয়সলৈকে হয় আৰু ইয়াতে ডেটটো কেলকুলেশ্যন কৰিবৰ কাৰণে ইয়াতে সম্পূৰ্ণৰূপে তথ্যখিনি প্ৰভাইড কৰি দিছে। ট্ৰেড এপ্ৰেণ্টিছ ডাটা এণ্ট্ৰি অপাৰেটৰ ফ্ৰেছাৰসকলে পাৰিব। কোনো ধৰণৰ আপোনাৰ এক্সট্ৰা কাৰিকুলাৰ কোৱালিফিকেশ্যন নালাগে। ইয়াতে আপোনালোকৰ 12 পাছ হ'ব লাগিব, বাট বিল' গ্ৰেজুৱেশ্যন উইথ মিনিমাম আপোনালোকৰ 50%। আৰু ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰি দিছে 50% থাকিব লাগিব জেনেৰেল EWS আৰু OBC সকলৰ বাবে, আৰু 45% থাকিব লাগিব ইন কেছ অফ SC ST PWBD হ'লে মানে ইয়াতে 45% আপোনালোকৰ ৰিজাৰ্ভ থাকিব। আৰু ৰিজাৰ্ভ পজিশ্যন ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট বা বৰ্ড হ'ব। আৰু ইয়াতে কেণ্ডিডেট শুড প্ৰচেছ স্কিল চাৰ্টিফিকেট এণ্ড ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ ফৰ ট্ৰেইনিং লেছ দেন 1 year। অৰ্থাৎ এইখিনি আপোনালোকৰ হোল্ডাৰসকলৰ কাৰণেও আছে আৰু এইখিনি ফ্ৰেছাৰসকলৰ কাৰণেও আছে। গতিকে ট্ৰেড এপ্ৰেণ্টিছ গ্ৰেজুৱেটৰ কাৰণেও আছে, প্ৰত্যেকৰ কাৰণে বেলেগ বেলেগ এনেকৈ আছে। ইয়াতে দেখিছে আপোনালোকে সকলোখিনি BA BCom BSc কাৰণেও ৰেগুলাৰ উল্লেখ কৰিছে। আৰু কেনেকৈ এপ্লাই কৰিব, ইয়াতে ট্ৰেড এপ্ৰেণ্টিছৰ কাৰণে ট্ৰেড লিংকটোত বাকী 3টা লিংক এক্টিভেট হৈ আছে। ইয়াতে কি ডকুমেণ্ট লাগিব সম্পূৰ্ণকৈ দেখুৱাই দিছোঁ মই। ইম্পৰ্টেণ্ট ডেটটো আপোনালোকৰ 24 জানুৱাৰী, লাষ্ট ডেট আছে 14 ফেব্ৰুৱাৰী। গতিকে সোনকাল কৰিব।